নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। এইটো ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। 5550 পদৰ শিক্ষক পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু সেই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যিমানে পাৰে সিমানে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 5550 পদৰ ফাৰ্ষ্ট ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন সমাপ্ত হোৱাৰ পিছত যোৱা কিছুদিন আগত যিহেতু ছেকেণ্ড ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হৈছে, ছেকেণ্ড ফেজৰ ফাৰ্ষ্ট লিষ্টখনৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন 30 তাৰিখে সমাপ্ত হ'ব আৰু ছেকেণ্ড ফেজৰ ছেকেণ্ড লিষ্টৰ ভেৰিফিকেশ্যন অহা 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু যোৱাকালি যিহেতু ছেকেণ্ড ফেজৰ ছেকেণ্ড লিষ্টখন পাব্লিছ হ'ল, তাত একাংশ প্ৰাৰ্থীৰ নাম অহা নাই আৰু যাৰ কাৰণে বহুতে সুধি আছে যে কিয় অহা নাই বা কি ছিষ্টেমত মাতিছে, মাৰ্ক থকা সকলৰো নাম অহা নাই, কিন্তু বহুত কম মাৰ্ক থকা প্ৰাৰ্থীসকলৰো নাম আহি আছে বা গ্ৰুপবিলাকতো আমি দেখি আছোঁ যে একাংশ প্ৰাৰ্থীৰ মাৰ্ক বেছি থকাৰ পিছতো কিন্তু নাম এতিয়ালৈকে অহা নাই। এতিয়া বহুতে ভাবি আছে যে নাহিব নেকি। এতিয়া আপোনালোকক এইটো জনাব বিচাৰিছোঁ যে আপোনালোকে চিন্তা কৰিবলগীয়া বিশেষ একো নাই। যিসকলৰ নাম অহা নাই আপোনালোকে অপেক্ষা কৰক, যিহেতু আকৌ এখন লিষ্ট ওলাব, সেই লিষ্টখনত নিশ্চয় আপোনালোকৰ নাম আহিব আৰু কি ছিষ্টেমত মাতিছে সেইটো এতিয়ালৈকে যিহেতু শিক্ষা বিভাগে প্ৰকাশ কৰা নাই, জাষ্ট মানে কি লিষ্ট কেইখনে প্ৰকাশ কৰিছে। গতিকে নাম কেনেকৈ মাতিছে, কি ছিষ্টেমত মাতিছে সেইটো যিহেতু জনোৱা নাই, গতিকে সেইটো কোনেও ক'ব নোৱাৰে। কিন্তু কথাটো হ'ল যে মাৰ্ক বেছি থকাকো মতা নাই, কিন্তু আৰু মাৰ্ক বহুত বেছি কম থকাকো মাতিছে। গতিকে মাৰ্ক বেছিকৈ থকাসকলে হৈছে হয়তো যে কিয় মতা নাই, কিবা ভুলেই হ'ল নে কিবা খেলি মেলিয়ে হ'ল আবেদন কৰোঁতে, কিন্তু সকলোৰেতো তেনেকুৱা সমস্যা নহয়। গতিকে যিসকলৰ নাম এতিয়ালৈকে অহা নাই আপোনালোকে চিন্তা নকৰিব। অহা 5 তাৰিখৰ পৰা পুনৰ ছেকেণ্ড ফেজৰ যিখন থাৰ্ড লিষ্ট সেইখনৰ ভেৰিফিকেশ্যন চলিব। গতিকে 4 তাৰিখৰ আগতেই 3 তাৰিখে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ থাৰ্ড লিষ্টখন প্ৰকাশ পাব। গতিকে সেই দিনটোলৈকে সকলোৱে অপেক্ষা কৰিব লাগিব আৰু মেক্সিমাম প্ৰাৰ্থী এতিয়ালৈকে আমি যিখিনি মানুহৰ লগত কানেকশ্যনত থাকোঁ সেইসকল মানুহৰ কিন্তু বা সেয়া NIOS হওক বা SCRT ODL হওক বা SCRT ৰেগুলাৰে হওক, কিন্তু যিসকল জানো আৰু নাম অহা নাই। হয়তো বেছি মাৰ্ক থকা NIOSৰ প্ৰাৰ্থীৰ নাম অহা নাই আৰু কম মাৰ্ক থকা NIOSৰ প্ৰাৰ্থীৰ নাম আহিছে। ঠিক তেনেকৈ SCRT ODL বা ৰেগুলাৰো বেছি মাৰ্ক থকাৰো নাম অহা নাই, কিন্তু কম মাৰ্ক থকাৰ নাম আহিছে। গতিকে এতিয়া শিক্ষা বিভাগে কি ছিষ্টেমত প্ৰাৰ্থীসকলক ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে, যিহেতু নটিছখনত মেনশ্যন কৰা নাই, গতিকে সেইটো যিহেতু গ্ৰুপবিলাকত ডিছকাছ হৈ আছে বা বহুতেও ফোন কৰি সুধি আছে বা আমি যে ফেচবুকত চাওঁ সেইটো বিষয়ে আলোচনা হৈ আছে। কিন্তু চিন্তা কৰাৰ কোনো কাৰণ নাই, কোনো চিন্তা নকৰিব, আপোনালোকৰ নাম নিশ্চয় আহিব আৰু আশাৰে আমিও ৰৈ আছোঁ যে আপোনালোকৰ নামটো আহক যিসকলৰ অহা নাই। কাৰণ আজি যিহেতু বহুদিন অপেক্ষা কৰিব লগা হ'ল, কাৰণ 5550 পদ 2023 বৰ্ষতে ওলাইছিল যদিও এতিয়ালৈকে ভেৰিফিকেশ্যন কাম সমাপ্ত হোৱা নাই, যদিও শেষ পৰ্যায়লৈকে উপনীত হৈছে আহি। গতিকে আপোনালোকে আৰু ধৈৰ্য নেহেৰুৱাব, আপোনালোকৰ নাম নিশ্চয় আহিব আৰু আপোনালোকে চিন্তা নকৰিব যে আপোনালোকৰ নাম নাহিব বুলি। কাৰণ নাম আমি যিটো গম পাইছোঁ যে আবেদন কৰা যিখিনি অনুমান কৰিছোঁ বা যিখিনি আমি বুজিছোঁ সেইটোৰ পৰা অনুমান কৰিব পাৰি যে আবেদন কৰা সকলো প্ৰাৰ্থীকে হয়তো ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব আৰু ইয়াৰ পৰা যিসকলৰ মাৰ্কে কভাৰ কৰিব তেওঁলোকক হয়তো নেক্সট ছিলেকশ্যন কৰিব। গতিকে নেক্সট আমি যিখন লিষ্ট প্ৰকাশ পাব সেইখনলৈকে অপেক্ষা কৰিব লাগিব। কিন্তু কি ছিষ্টেমত মাতিছে বা কোনসকল প্ৰাৰ্থীক এনেকৈ প্ৰাধান্য দি মাতি আছে যে ফাৰ্ষ্ট পেজ, ছেকেণ্ড পেজ, থাৰ্ড পেজ বা শেষৰখন লিষ্টলৈকে যে মাৰ্ক থকা প্ৰাৰ্থীসকলৰ ৰখিব লগা হ'ল, সেইটো এতিয়ালৈকে প্ৰকাশ যিহেতু হোৱা নাই। গতিকে তথাপিতো একো নাই বাৰু, যিহেতু লিষ্ট আৰু এখন ওলাব, আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু নিশ্চয় আপোনালোকৰ নাম আহিব। গতিকে 5550 পদত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল প্ৰত্যেকৰে নিশ্চয় নাম আহিব বুলি আশা কৰিছোঁ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনো হ'ব। তাৰপিছত মেৰিট লিষ্ট ওলাব আৰু চাকৰি আপোনালোকৰ হ'ব। গতিকে SCRT ODL ৰেগুলাৰ বা NIOS বুলি কোনো কথা নাই, মাৰ্ক থকাৰো নাম অহা নাই, কিন্তু কম মাৰ্ক থকাৰো নাম আহিছে। গতিকে এতিয়া কি ছিষ্টেমত মাতিছে সেইটো যিহেতু মেনশ্যন কৰা নাই, আপোনালোকেও নাজানে বা আমাৰো তেনেকুৱা তথ্য হাতত নাই।
সেইকাৰণে আপোনালোকক জনাব নোৱাৰিম কি হিচাপত মাতিছে, কিন্তু ভয় নাখাব বা হতাশ নহ'ব, আপোনালোকৰ নাম নিশ্চয় হ'ব। কাৰণ মই আগতেও ক'লোঁ যে যিখিনি মানুহৰ আমি কানেকশ্যন থাকোঁ বা যিখিনি মানুহৰ আমি খবৰবোৰ লৈ থাকোঁ বা যিখিনি মানুহ আমি জানো ওচৰে পাঁজৰে, কিন্তু মেক্সিমামৰ SC ODL হওক বা ৰেগুলাৰে হওক বা NIOC হওক, কিন্তু নাম অহা নাই। মোতকৈ বা আপোনাতকৈ কম মাৰ্ক থকা মানুহৰ নাম আহিছে বা আপোনালোকে বেছি মাৰ্ক থকা মানুহৰো নাম অহা নাই। গতিকে সেইটো সময়লৈ অপেক্ষা কৰক, আৰু বেছিদিন নাই মাজত এইখিনি ভেৰিফিকেশ্যন অহা কাইলৈ যিহেতু ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ছেকেণ্ড লিষ্টৰ ভেৰিফিকেশ্যন কামখিনি সমাপ্ত হ'ব, আৰু নেক্সট 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ছেকেণ্ড লিষ্টৰ ভেৰিফিকেশ্যন চলিব। তাৰ নেক্সট থাৰ্ড লিষ্টৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব। গতিকে থাৰ্ড লিষ্টৰ যিখন লিষ্ট সেইখন 3 তাৰিখে নিশ্চয় প্ৰকাশ পাব, আৰু 4 তাৰিখে শেষ হ'ব, 5 তাৰিখৰ পৰা আকৌ আৰম্ভ হ'ব। গতিকে চিন্তা নকৰিব, নিশ্চয় আপোনালোকৰ নাম আহিব। এইখিনিয়ে, ধন্যবাদ।